हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত গৌৰাঙ্গ দাদাকৰ ওচৰলৈ আহিছিল আৰু তই নিবেদিতাক ডিভোৰ্স দিয়া কথা ভাবিছা ঠিকই আছে কিন্তু ইয়া বাস্তৱত পৰিণত হ'ব নোৱাৰে তোৰ বৌয়ে অদিতিক জন্ম দিয়ে এই সংসাৰৰ পৰা বহুত দূৰলৈ গুচি গ'ল তেওঁৰ মৃত্যুৰ পিছত মই কিমান অকলশৰীয়া অনুভৱ কৰিছিলো সেইটো অকল মইহে জানো এগৰাকী পত্নী জীৱনৰ লগৰী হৈ গতিকে শেষ কৰি দিও বুলিয়ে শেষ কৰিব নোৱাৰি বুলি কোৱাত গৌৰাঙ্গই বৌটোৰ সুখ দুখৰ লগৰী আছিল বৌয়ে সদায় ভালকৈ চিন্তা কৰিছিল যি কৰিছিল সেয়া তোৰ কাৰণে কৰিছিল আৰু এই ঘৰখনৰ হিতৰ বাবে কৰিছিল গতিকে নিবেদিতাই মোৰ আৰু ঘৰখনৰ অহিতৰহে কাৰণ গতিকে মোৰ দিনলিপিত ক্ষমা নামৰ শব্দটোই নাই দাদা বুলি কোৱা দেখিবলৈ পাইছিল আৰু নন্দিনীয়ে আজি যদি দৰমহা নহয় তেতিয়া হলে কেনেকৈ চলিম বুলি ভাবি থাকিব আৰু অপৰাজিতাৰ সাইনটো নোহোৱাৰ কাৰণে যে কামবিলাক কৰিব পৰা নাই সেই কথাটো অপৰাজিতা কেনেকৈ ক'ব চিন্তা কৰি থাকিব আৰু সেইখিনি সময়তে ছায়া নন্দিনীৰ ওচৰলৈ আহিব আৰু অপৰাজিতাৰ বিষয়ে কৈ থাকিব আৰু তেতিয়া নন্দিনীৰ খং উঠিব আৰু তুমি অপৰাজিতাৰ লগত এনেকৈ থাকিলে কি হ'ব নে তোমাৰ স্যালাৰিয়ে বাঢ়িল নে তোমাৰ প্ৰমোশনে হ'ল আনকি অপৰাজিতা মেমলৈ গোটেই ক্ৰেডিটটো গুচি যায় বুলি ক'ব এতিয়া বৰ নন্দিনীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।